নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলো নিশ্চয় গম পাইছোঁ যে বিদ্যালয়সমূহত স্পৰ্টছ এণ্ড ফিজিকেল এডুকেশ্যনৰ যি গ্ৰাণ্ট 2024-25 বৰ্ষৰ বাবে এই গ্ৰাণ্ট ইতিমধ্যে সোমাইছে। LP খাপৰ বিদ্যালয়সমূহলৈ 5,000 টকা আৰু UP বিদ্যালয়সমূহ আপাৰ প্ৰাইমেৰী বিদ্যালয়সমূহলৈ 10,000 টকাকৈ সোমাইছে। আৰু এই ধনেৰে যি আমি খেলৰ সামগ্ৰী ক্ৰয় কৰিব লাগিব তাক সময়মতে ক্ৰয় কৰাৰ ক্ষেত্ৰত টাইমলাইন বান্ধি দিছে ষ্ট্ৰিক্টলি। আৰু এই টাইমলাইনখিনি আপোনালোকে স্ক্ৰীনত দেখা পাই আছে। ইয়াতে আপোনালোকে স্ক্ৰীনত দেখা পাইছে যে যি গ্ৰাণ্ট মুকলি কৰাৰ দিন ধাৰ্য কৰা হৈছিলে 13 আগষ্ট, অৰ্থাৎ ইতিমধ্যে গ্ৰাণ্টসমূহ মুকলি হৈ গৈছে। আৰু বিদ্যালয়ৰ এজন ৰেছপনচিবল শিক্ষকক, যোনজন শিক্ষকৰ খেলৰ সৈতে ইণ্টাৰেষ্ট আছে, আগ্ৰহ আছে, তেনে শিক্ষকক খেলৰ টিচাৰ ইনচাৰ্জ দিব লাগে। আৰু তেনে শিক্ষকজনে নডেল টিচাৰ হিচাপে খেলৰ ফিজিকেল আৰু স্পৰ্টছ এডুকেশ্যনৰ নডেল টিচাৰ হিচাপে বিদ্যালয়খনত কাম কৰিব। আৰু এই শিক্ষকজনক দায়িত্ব দিয়া কামটি আমি 16 আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। তাৰ পিছৰ এক্টিভিটি হিচাপে আমি স্কুল স্পৰ্টছ কমিটি গঠন কৰিব লাগিব, য'ত মিনিমাম 6জন সদস্য থাকিব লাগিব। তাতকৈ বেছি হ'লে আপত্তি নাই, কিন্তু মিনিমাম 6জন থাকিব লাগিব। তাৰে চেয়াৰপাৰ্চনজন হ'ব হেড টিচাৰ বা প্ৰিন্সিপালজন, আৰু এজন ফিজিকেল এডুকেশ্যন টিচাৰ বা টিচাৰ যোনজনক ইনচাৰ্জ হিচাপে দিয়া হৈছে, বা এজন ৰেছপনচিবল ব্যক্তি যাৰ আমাৰ খেল ধেমালিৰ বিষয়ে বেছিক আণ্ডাৰষ্টেণ্ডিং আছে, তেনে ব্যক্তিক আমি কমিটিত ৰাখিব লাগিব। 3জন শিক্ষক 3টা ষ্ট্ৰীমৰ পৰা বা 3টা বেলেগ বেলেগ ছাবজেক্টৰ পৰা ৰাখিব লাগিব। তাৰে এগৰাকী মহিলা হ'ব লাগিব, আৰু এজন ছাত্ৰ মনোমিনী হিচাপে ৰাখিব লাগিব, বা স্পৰ্টছৰ যোনজন মনিটৰ থাকে ছাত্ৰ সংসদৰ, তেখেতক এই কমিটিত ৰাখিব লাগিব। আৰু কমিটিটোৱে কি কাম কৰিব? বিদ্যালয়ত স্পৰ্টছ এক্টিভিটি তেওঁলোকে কণ্ডাক্ট কৰিব, আৰু তেওঁলোকে এজ স্পেচিফিক স্পৰ্টছ ইকুইপমেণ্টবিলাক বয়স অনুপাতে কেনেধৰণৰ খেলৰ সামগ্ৰী ক্ৰয় কৰিব লাগিব সেইটো তেওঁলোকে ছাজেষ্ট কৰিব। আৰু অলৰেডি বিদ্যালয়ত যিবিলাক আছে আৰু ব্যৱহাৰ হৈ থকা পজিশ্যনত আছে ক্ৰীড়া সামগ্ৰী, তেনেধৰণৰ সামগ্ৰীবিলাক যাতে ক্ৰয় নকৰে সেইটো তেওঁলোকে নজৰ দিব লাগিব। লগতে তেওঁলোকে এই যি স্পৰ্টছ গ্ৰাণ্ট পাইছে তাৰ ব্যৱহাৰটোক তেওঁলোকে মনিটৰ কৰিব লাগিব। তাৰ পিছৰ টাইমলাইন বান্ধি দিয়াৰ মতে 17 আগষ্টৰ ভিতৰত প্ৰতিখন বিদ্যালয়ত SMCৰ এটা মিটিং হ'ব লাগিব। তেওঁলোকে যি স্পৰ্টছৰ গ্ৰাণ্ট পাইছে তাৰ পাছ মুহূৰ্তত এটা মিটিং দিব দিছে, আৰু মিটিঙৰ ডেটটি 17 আগষ্টৰ ভিতৰত উইদাউট ফেইল হ'ব লাগিব বুলি দিছে। আৰু স্কুলে এই SMCৰ সন্মুখত প্লেচ কৰিব যে তেওঁলোকে যি স্কুল স্পৰ্টছ কমিটি বনাইছে তাৰ মেম্বাৰৰ লিষ্টটো তেওঁলোকে প্লেচ কৰিব, তেওঁলোকে সন্মুখত ৰাখিব। আৰু সেই যি কমিটিটোৱে স্কুল স্পৰ্টছ কমিটিয়ে কি স্পৰ্টছ আইটেম কিনাৰ লিষ্ট ছাজেষ্ট কৰিছে সেইটো SMCৰ সন্মুখত দাঙি ধৰিব, আৰু সেই বিষয়ে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু এই 5,000 টকা LP ক্ষেত্ৰত আৰু ME ক্ষেত্ৰত 10,000 টকা ব্যৱহাৰ কৰি পেলাই যি স্পৰ্টছৰ ইকুইপমেণ্টছ কিনিব লাগিব, এই কিনা প্ৰক্ৰিয়াটি সমাপ্ত কৰা ডেট দিছে 31 আগষ্ট উইদাউট ফেইল। 31 আগষ্টৰ ভিতৰত এই সামগ্ৰী ক্ৰয় কৰাটো নিশ্চিত কৰিব লাগিব। আৰু এই ক্ৰয় প্ৰক্ৰিয়াটিত DMO অৰ্থাৎ ডিষ্ট্ৰিক্ট মিছন অফিচাৰ যোনজন থাকিব, তেখেতে এই স্পৰ্টছৰ সামগ্ৰীবিলাক যাতে ব্ৰেণ্ডেড, ছাষ্টেইনেবল ব্ৰেণ্ডেড আৰু ৰেপুটেড ব্ৰেণ্ডেড কোম্পানীৰ হয় সেইটো নিশ্চিত কৰিব লাগিব। আৰু যদিহে প'ৰ কোৱালিটিৰ স্পৰ্টছ আইটেম কিনে তেতিয়াহ'লে যি কমিটি আছে, কমিটিৰ মেম্বাৰসকল ইয়াৰ কাৰণে পাৰ্চনেলি লায়েবল হ'ব, আৰু তেওঁলোকৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব পাৰে, বা ইনক্লুডিং তেওঁলোকে এই সামগ্ৰীৰ বাবদ যিখিনি টকা খৰচ কৰিছে টকাখিনি ৰিকভাৰী কৰি দিবলগীয়াও হ'ব পাৰে। গতিকে দ্য কোৱালিটি অফ দ্য আইটেম শুড বি এনচিয়ৰ্ড এট এনি কষ্ট। যিকোনো প্ৰকাৰে কোৱালিটি মেইনটেইন কৰিবই লাগিব স্পৰ্টছ আইটেমৰ। আৰু এটা ইনভেণ্টৰী ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগিব, য'ত স্পৰ্টছ আইটেম যিবিলাক কিনিছে তাৰ ৰেকৰ্ডছ থাকিব, আৰু ভাউচাৰ্ছ থাকিব। প্ৰপাৰলি ভাউচাৰ্ছখিনি ৰাখিব লাগিব ফিউচাৰ ভেৰিফিকেশ্যনৰ কাৰণে। আৰু প্ৰতিটো পাৰ্চেছ স্পৰ্টছ মেটেৰিয়েলছ কিনা মেটেৰিয়েলছখিনি
তাত মাৰ্ক কৰিব লাগিব, লিখা থাকিব লাগিব পাৰ্মানেণ্ট মাৰ্কাৰৰ জৰিয়তে যে কোনটো ডেটত আৰু কোনটো বছৰত সেই স্পৰ্টছ মেটেৰিয়েলটি কিনা হৈছে। আৰু এটি গুড কোৱালিটি চেজ বৰ্ড ইণ্টাৰনেশ্যনেল লেভেলৰ মেণ্ডাটৰিলি প্ৰতিখন বিদ্যালয়ত থাকিব লাগিব, তেওঁলোকে কিনিবই লাগিব গুড কোৱালিটি চেজ বৰ্ড ইণ্টাৰনেশ্যনেল লেভেল। আৰু স্কুলছ ছেট আপ কৰিব পাৰে পাৰ্মানেণ্ট স্পৰ্টছ ষ্ট্ৰাকচাৰ্ছ লাইক চি-চ', চুইংছ, ৰপ ক্লাইম্বাৰ, টেবুল টেনিছ বৰ্ড, ভলীবল কোৰ্ট, বাস্কেটবল কোৰ্ট, বেডমিণ্টন কোৰ্ট, এইবিলাক আণ্ডাৰ বিদ্যাঞ্জলি CSR ছাপোৰ্ট। যে এইখিনি এৰিয়া বনাব গ'লেতো এই 5,000 বা 10,000 টকা দি নহয়গৈ, বা নাতিবও পাৰে, যদি আতিলে ঠিকে আছে, নাতিবও পাৰে। গতিকে বিদ্যাঞ্জলি বা CSRৰ ছাপোৰ্ট লৈ পেলাই এনেধৰণৰ পাৰ্মানেণ্ট স্পৰ্টছ ষ্ট্ৰাকচাৰো বিদ্যালয়ত বনাব পাৰে। আৰু বিদ্যালয়ত যদি ষ্টাৰ্টিং ব্লক নাইকিয়া, তেতিয়াহ'লে সেইটো পাৰ্চেছ কৰিব পাৰে UP লেভেলৰ ষ্টুডেণ্টৰ কাৰণে কম্পালচৰিলি পাৰ্চেছ কৰিব লাগিব। আৰু ৱেইট মেজাৰমেণ্ট মেচিন যদি বিদ্যালয়ে পাৰ্চেছ কৰে, তেতিয়াহ'লে সেই মেচিনটি কমেও 3 বছৰৰ ৱাৰেণ্টি থকাটো বাধ্যতামূলক হয়। আৰু যদি ষ্টপ ৱাটছ কিনে, বিদ্যালয়ত যদি এভেইলেবল নাই, তেতিয়া ষ্টপ ৱাটছো কিনিব পাৰে। তেওঁলোকে যদি প্ৰয়োজন বোধ কৰে, তেতিয়াহ'লে ষ্টপ ৱাটছো কিনিব পাৰে। আৰু বিদ্যালয়সমূহে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যাতে তেওঁলোকে তেওঁলোকৰ শিক্ষাৰ্থীসকলক ট্ৰেইন আপ কৰে, যাতে তেওঁলোকে শিক্ষাৰ্থীসকলে চেছ খেলিব পাৰে বা অন্যান্য যি স্পৰ্টছ আইটেম কিনিব বা স্পৰ্টছ আইটেম বিদ্যালয়ত আছে, সেইবোৰ যাতে তেওঁলোকে খেলিবলৈ পাৰে, তাৰ কাৰণে কিদৰে খেলিব লাগে সেই ক্ষেত্ৰত ট্ৰেইন আপ কৰিব লাগিব। আৰু এটা স্পৰ্টছৰ পিৰিয়ড প্ৰত্যেক দিনা ৰুটিনত থাকিব লাগে ফৰ ৰেগুলাৰ কণ্ডাক্ট অফ দ্য স্পৰ্টছ এক্টিভিটি। যে এটা স্পৰ্টছৰ পিৰিয়ড ইনক্লুড কৰিব লাগিব পাৰ ডে, প্ৰত্যেক দিনা ৰুটিনখনত, বিদ্যালয়ৰ যোনটো ৰুটিন আছে, যাতে স্পৰ্টছ এক্টিভিটি সদায় বিদ্যালয়ত কণ্ডাক্ট হ'ব পাৰে। আৰু এই ক্ষেত্ৰত UC ছাবমিট কৰিব লাগিব বস্তুখিনি কিনাৰ পিছত, এইখিনি কথা আমি জানোৱে। বাকীখিনি কথা আপোনালোকে আপোনালোকৰ একাউণ্টেণ্টৰ লগত আলোচনা কৰি লৈ পেলাই কামখিনি আগবঢ়াব পাৰে। মই এইখিনি আপোনালোকক জনাবলগীয়া আছিল যে প্ৰতিখন LP বিদ্যালয়ৰ ক্ষেত্ৰত 5,000 টকা ইতিমধ্যে বিদ্যালয়সমূহত সোমাইছে, আৰু সেই UP ক্ষেত্ৰত 10,000 টকা। আৰু সেই টকাখিনি ব্যৱহাৰ কৰা কিছুমান টাইমলাইন বান্ধি দিছিলে, আৰু সেই টাইমলাইনৰ ভিতৰত আমি এজন শিক্ষকক নডেল টিচাৰ হিচাপে দিব লাগিব, আৰু যোনজন স্পৰ্টছ ইনচাৰ্জ হিচাপে থাকিব বিদ্যালয়খনত, সেয়া কাম আমি কৰিব লাগিব। তাৰপিছত স্কুল স্পৰ্টছ কমিটি এটা গঠন কৰিব লাগিব, য'ত অতি কমেও 6জন সদস্য থাকিব। আৰু কোন কোন থাকিব মই কথাখিনি অলৰেডি আপোনালোকক জনাইছোঁ। আৰু SMC মিটিং এটা আৰ্জেণ্টলি আমি অনুষ্ঠিত কৰি পেলাই তাৰ SMC সন্মুখত আমি প্লেচ কৰিব লাগিব এই স্পৰ্টছ কমিটিৰ সদস্যসকলৰ নাম, আৰু স্পৰ্টছ কমিটিয়ে ছাজেষ্ট কৰা স্পৰ্টছ আইটেমখিনিৰ বিষয়ে আমি তেওঁলোকক ৰাখিব লাগিব তেওঁলোকৰ সন্মুখত, আৰু তেওঁলোকৰ পৰা অনুমোদন ল'ব লাগিব। আৰু 31 আগষ্টৰ ভিতৰত আমি গুড কোৱালিটিৰ আইটেমছ বা ইকুইপমেণ্টছ আমি বিদ্যালয়সমূহে কিনিব লাগিব। আৰু আইটেমবিলাক যাতে ৰেপুটেড আৰু ছাষ্টেইনেবল ব্ৰেণ্ডৰ হয়, সেই কথাটোত আমি মনোযোগ দিব লাগিব। আৰু আইটেমবিলাকৰ ভিতৰত এটা গুড কোৱালিটি চেজ বৰ্ড ইণ্টাৰনেশ্যনেল লেভেলৰ কিনাটো মেণ্ডাটৰী হয়। আৰু এই চেজ বৰ্ড বা অন্য আইটেমবিলাক কিদৰে খেলিব লাগে সেইটো কথাত আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক ট্ৰেইন আপ কৰাব লাগিব। আৰু শেষৰ কথাটো হ'ল যে প্ৰত্যেক দিনা ৰুটিনত এটা খেলৰ শ্ৰেণী আমি ৰাখিব লাগিব, যাতে ল'ৰা ছোৱালীসকলে স্পৰ্টছ এক্টিভিটি ৰেগুলাৰলি স্কুলত কৰিব পাৰে। এইখিনি আপোনালোকক জনাবলগীয়া আছিলে। ধন্যবাদ।